নমস্কাৰ আপোনালোকে চাই আছে নিভৰ 24 সমগ্ৰ ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে অপৰাধী চোৰ ডকাইত এক প্ৰকাৰ নাৰী সৰবৰাহকাৰী মানৱ দেহ সৰবৰাহকাৰী ইত্যাদি দৰাত্ম বৃদ্ধি পাবলৈ ধৰিছে ক্ৰমাৎ আৰু এইবাৰ এই বাতৰি লৈ আহিছোঁ এবাৰ মৰাণত সংঘটিত হৈছে এই ঘটনা মৰাণত এইবাৰ হোলিৰ দিনটোতে হোলিৰ আনন্দ উল্লাসৰ মাজতে 4গৰাকী কিশোৰী সন্ধানহীন হোৱাৰ বাতৰি লাভ কৰা গৈছিল আৰু এই 4গৰাকী কিশোৰী সন্ধানহীন হোৱাৰ পাছত পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীক খবৰ দিয়াৰ পাছত এই 4গৰাকী কিশোৰীক ৰেলৱে ষ্টেচনত উদ্ধাৰ কৰা হয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা একেটা অঞ্চলৰে আন এগৰাকী মহিলা উদ্ধাৰ হৈছে এই 4গৰাকী কিশোৰীৰ সৈতে আৰু বিশেষ সূত্ৰৰ পৰা বা বিভিন্ন ধৰণৰ খবৰ বা জেৰা কৰাৰ পাছত জানিব পৰা গৈছে আচলতে কেৰেলালৈ লৈ যোৱা হৈছিল এই 4গৰাকীকৈ যুৱতীক আৰু এক প্ৰকাৰ এই ঘটনাই পুনৰ স্পষ্ট কৰি দিছে ৰাজ্যত যে এতিয়া অব্যাহত আছে এনে ধৰণৰ নাৰী দেহ সৰবৰাহকাৰীৰ ঘটনা এই 4গৰাকী কিশোৰীক আচলতে কেৰেলালৈ লৈ যোৱাৰ এক প্ৰকাৰ চক্ৰান্ত চলাইছিল মহিলাগৰাকীয়ে ইয়াৰ আঁৰত আচলতে আৰু কোন কোন ব্যক্তি জড়িত হৈ আছে সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই কিন্তু মৰাণৰ যি এই ঘটনা মৰাণৰ যি 4গৰাকী কিশোৰী আচলতে সন্ধানহীন হৈছিল হোলিৰ আনন্দ উল্লাসৰ মাজতে এই 4গৰাকী কিশোৰীক মৰিয়নি ৰেলৱে আৰক্ষীৰ সহযোগত মৰাণ আৰক্ষীয়ে যে উদ্ধাৰ কৰিলে তাৰ পাছতে পুনৰ স্পষ্ট হৈ পৰিছে আচলতে ৰাজ্যত কেনেধৰণৰ নাৰী সৰবৰাহৰ ঘটনা আজি পৰ্যন্ত অব্যাহত আছে সবিশেষ খবৰ জনাবলৈ চেষ্টা কৰিম হাফপ্লেটৰ সহায়ত ৰাজ্যত বৃদ্ধি পাইছে নাৰী দেহ সৰবৰাহকাৰী দৰাত্ম মৰাণৰ সন্ধানহীন 4 কিশোৰীক মৰিয়নিত উদ্ধাৰ কৰা হৈছে মৰিয়নি ৰেলৱে আৰক্ষীৰ সহযোগত মৰাণ আৰক্ষীয়ে উদ্ধাৰ কৰিছে 4 কিশোৰী কেইগৰাকীৰ সৈতে উদ্ধাৰ মৰাণৰ আন এগৰাকী মহিলাগৰাকীয়ে 4 কিশোৰীক কেৰেলালৈ লৈ যাব বিচৰাৰ সন্দেহ কৰা হৈছে আৰু এক প্ৰকাৰ পুনৰ মৰাণৰ এই ঘটনাই স্পষ্ট কৰি দিছে ৰাজ্যত এতিয়া অব্যাহত আছে নাৰী দেহ সৰবৰাহৰ ঘটনা ডিব্ৰুগড় জিলাৰ পৰা লৈ আহিছে এই বাতৰি মৰাণত হোলিৰ আনন্দ উল্লাসৰ মাজতে 4গৰাকী কিশোৰী সন্ধানহীন হৈছিল পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ কৰাৰ পাছতো বা কিশোৰী কেইগৰাকীৰ সন্ধান উলিয়াবলৈ চেষ্টা কৰাৰ পাছতো তেখেতসকল ব্যৰ্থ হোৱাত আৰক্ষীক অৱগত কৰে এই বিষয়ে আৰু অৱশেষত মৰিয়নি ৰেলৱে আৰক্ষীৰ সহযোগত মৰাণ আৰক্ষীয়ে ৰেলৱে ষ্টেচনত উদ্ধাৰ কৰিছে এই 4গৰাকীকৈ কিশোৰী কেইগৰাকীৰ সৈতে আচৰিতভাৱে আন এগৰাকী মহিলা উদ্ধাৰ হৈছে একেটা অঞ্চলৰে আৰু শেহতীয়াভাৱে জানিব পৰা খবৰ অনুসৰি এই 4গৰাকী কিশোৰীক কেৰেলালৈ লৈ যোৱাৰ এক প্ৰকাৰ প্ৰচেষ্টা চলাইছিল এইগৰাকী মহিলাই আৰু মহিলাগৰাকীয়ে 4 কিশোৰীক কেৰেলালৈ নি নাৰী দেহ সৰবৰাহকাৰীৰ হাতত এক প্ৰকাৰ বিক্ৰী কৰি দিয়াৰ ধৰণৰ এতিয়া কথা প্ৰকাশ পাইছে কিন্তু আচলতে ইয়াৰ আঁৰত আৰু কোন কোন ব্যক্তি জড়িত হৈ আছে সেয়া পৰ্যন্ত জানিব পৰা হোৱা নাই কিছু মন্তব্য আছে ঘটনা সন্দৰ্ভত আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ সেই মন্তব্য হয় আমাৰ মৰাণ খটখটি খেলমাটি গাঁৱত যোৱাকালি দুপৰীয়া প্ৰায় আপোনাৰ 1টামান বজাত আমাৰ গাঁৱৰে কিশোৰী 3গৰাকী নিৰুদ্দেশ হৈ আছিল তেওঁলোকৰ অভিভাৱকৰ মতে আমি গম পাইছোঁ হোলী যিহেতু কালি হোলীৰ দিন আছিলে আৰু এই হোলীৰ চলতে তেওঁলোকে নিৰুদ্দেশ হোৱাৰ অভিযোগত মই আমাৰ মৰাণ আৰক্ষী থানাত তেওঁলোকক অৱগত কৰোঁ আৰু আজি আমি মৰাণ থানাৰ সহযোগত আমি মৰিয়নি ৰেল ষ্টেচনত তেওঁলোকক মানে কৰায়ত্ব কৰি আমি এতিয়া মৰাণ থানাত লৈ অনা হৈছে তেনেকৈ বিশেষ নাজানো তেওঁলোকৰ কিবা ইনফৰমেশ্যনহে পাই মানে এনেকুৱা হেৰি হৈছিলে যে তেওঁলোকে কিবা কেৰেলালৈ যোৱাৰ কথা ওলাইছিলে তো সেই সন্দৰ্ভত আমি মৰাণ থানাত এজাহাৰ এখন দিছিলোঁ আৰু তেওঁলোকৰ কণ্টেক্ট নম্বৰ ট্ৰেক কৰাৰ পাছতহে আমাৰ মৰাণ আৰক্ষী থানাৰ সহযোগত আমি এই কিশোৰীবিলাকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ বয়স হৈছে 13 বছৰীয়া আছে 14 বছৰীয়া 17 বছৰীয়া আৰু এগৰাকী হৈছে 20 বছৰীয়া যিহেতু আমাৰ গাঁৱৰ পৰা 3গৰাকী ওলাই আহিছে সেই গাঁৱৰ 3গৰাকীৰ এগৰাকী বায়েক আহি মৰাণত ৰৈ আছিলে আৰু লগতে আৰু এগৰাকী আছিলে দুষ্ট চক্ৰৰ কবলত পৰা বা কিবা প্ৰলোভন দিয়া সন্দেহ কৰে নেকি কিবা সন্দেহ কৰে সেইটো মইতো সঠিক ক'ব নোৱাৰো এতিয়া তদন্ত চলি আছে যিহেতু আমাৰ আৰক্ষী ছাৰে মৰাণ থানাৰ আৰক্ষী ছাৰে তদন্ত চলাই আছে তদন্তৰ পাছতহে আৰক্ষী ছাৰেহে ক'ব পাৰিব কিশোৰীগৰাকীক পৰিয়ালক চমজাবনে মই সিমান সঠিক নাজানো তেনেকৈ গম নাপাওঁ যিহেতু গাঁৱৰ পৰা 3জনী ওলাই আহিছে আৰু আগতে বাইদেউগৰাকী 3গৰাকীৰ ভিতৰত বাইদেউ যিগৰাকী ভনীয়েক ওলাই আহিছে 3গৰাকী হয়তো সেই বায়েকে আগতে আহি মৰাণত ৰৈ আছিলে মুঠতে আমাৰ খেলমাটি গাঁৱৰ 4গৰাকী আৰু লগতে এগৰাকী আছে সেইগৰাকী বোৱাৰী
পথালিবাম পানী তোলাৰ হয় বুলি আমি অৱগত হৈছোঁ আৰু মাকৰ ঘৰ হয় মৰাণ চাহ বাগিচাৰ টিখৰাই গজালিৰ লাইনৰ। লগত আৰু 3 গৰাকী গৈছে। বোৱাৰীগৰাকীহে আমাৰ গাঁৱৰ নহয়, আমাৰ গাঁৱৰ 4 গৰাকী গৈছে, কিন্তু বোৱাৰীগৰাকীৰ লগতহে তেওঁলোকে ওলাই গৈছে। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি